তুমি বৰ ভাল গাইছা অটোগ্ৰাফ পেনটো বৰ বেয়া পেনবোৰ দিয়া লোৱা লোৱা আৰে তুমি ইয়াত কি কৰিছা মানে মই আইতা 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 কি আইতা আইতা কৰি আছা মানে পিছফালে কি লুকাইছা চাওঁ আকৌ কলমত চিঞাহী ভৰা নাইতো চাওঁ দেখুৱা এইটো মানে কালি আপোনাৰ শ্বাৰ্টটো যে বেয়া কৰি দিলোঁ সেইকাৰণে এটা শ্বাৰ্ট নতুন তুমিও যে আৰু কাক চাৰ্ট দিবলৈ আহিছা তুমি নাজানা নেকি এওঁ বহুত ডাঙৰ ষ্টাৰ তুমি মই বা লোকে দিয়া কাপোৰেও নিপিন্ধে এওঁ মাত্ৰ নিজে কিনি অনা ডিজাইনাৰৰ কাপোৰহে পিন্ধে তুমিও যে আৰু একো গম নোপোৱা আহা মোৰ লগত আহা আরে বাবা কলো নহয় শুই আছে বুলি আপুনি যোৱাকালিও শুই থকা বুলি কৈছিল যোৱাকালি কৈছিলো অহাকালিও কম পৰহিলেও কম কিবা আপত্তি আছে মই যোৱা দুদিনৰ পৰা ফোন কৰি আছো এবাৰটো নীলাবদাক ফোনটো দিয়ক হে ৰাভন্তি নীলাভ জোনাক বৰুৱা ডাঙৰ ষ্টাৰ গতিকে তেওঁৰ প্ৰতিটো কামৰে এটা মূল্য থাকে তেওঁ যেতিয়া টোপনি মাৰে তাৰো এটা বাজেট থাকে গতিকে একে লেঠাৰিয়ে 3 দিন 4 দিন টোপনি মাৰিয়ে থাকে ওকে হেল্ল' কি হ'ল বাৰে বাৰে কিয় ফোন কৰি থাকা হে তোমালোকে এক্টৰ আৰু ছিংগাৰবোৰকে ফোন কৰি থাকা বেলেগক ফোন কৰিব নোৱাৰা লিডাৰবিলাকক ফোন কৰিব নোৱাৰা মন্ত্ৰীক ফোন কৰিব নোৱাৰা HD মোক সম্ভালি কথা কবা মই ৰাগিনীয়ে কৈছো কি আছিলে নীল ক'ত আছে মই কেনেকৈ জানিম তুমিহে জানিবা তোমাৰ নীল ক'ত আছে শুনা HD মই নীলাভ জোনাক বৰুৱাৰ সো কল ফেন নহয় মোক এতিয়াই কোৱা নীল ক'ত কি কয় পৰি যাম এতিয়া ৰাম দেখিছানে আপোনালোক ইয়াত যে আইতা এই শ্বাৰ্টটো বৰ চিনাকি চিনাকি লগা নাইনে বাৰু হ'ব হ'ব এই চোলাটোৰ কথা এৰাচোন এতিয়া এই মহা জেদি ল'ৰাটোৰ জেদ কেনেকৈ ভাঙিব পাৰি তাৰ কিবা এটা কৰা মই ইমান ডাঙৰ ছুপাৰষ্টাৰৰ জেদ মই কেনেকৈ ভাঙিম আইতা পিছে এখেতে কিহৰ জেদ কৰিছে এখেতে জেদ কৰিছে যে এই গাঁৱৰে কোনোবা ধুনীয়া ছোৱালী এজনীৰ লগত এওঁ বিয়া পাতিব এইখন গাঁৱৰ অঁ তোমাৰ চকুত আছে নেকি কোনোবা ধুনীয়া ছোৱালী অঁ মোৰ দুজনীমান বান্ধৱী বৰ ধুনীয়া মই কিন্তু মদ খাওঁ চিগাৰেট খাওঁ আৰু যিমান বেয়া কাম আছে পৃথিৱীত চব কৰোঁ অ' কিন্তু বিয়াৰ পিছত ৰেডি তেনেহ'লে ঠিক আছে কালি তোমাৰ কিবা কাম আছে নেকি কাইলৈ বিশেষ তেনেকৈ একো কাম নাই তেনেহ'লে বোলা বিয়াখন পাতি লওঁ ঠিক আছে হা কি ক'লে আপুনি অঁ একো কাম নাই যদি বিয়াখন পাতি লওঁ সেয়া মই কৈছিলোঁ নহয় বলিয়া
ই এটা মস্ত বলিয়া এতিয়া আৰু সেইবোৰ চিন্তা কৰিবলৈ সময় নাই সোনকালে অ বুলি কৈ দিয়া ঠিক আছে এটা কথা কাণ খুলি শুনিল এজাক ল'ৰা ছোৱালীৰ মাজত বয়সত আটাইতকৈ যিটো সৰু সেইটোৱে মাক দেউতাকৰ পৰা অলপ মৰম আদৰ সাদৰ বেছিকৈ পায় ঠিক তেনেকুৱা এটা কাৰণতেই মধুৱেও চাগে আমাৰ অনাথালয়ৰ ইমানবোৰ ল'ৰা ছোৱালীৰ মাজত মোৰ পৰা অলপ মৰম বেছিকৈ পাইছিল আৰু এতিয়া যদি তই তাইক অকণমানো দুখ দিয় তেতিয়াহ'লে মই তোক কাণ বিষাই গৈছে এৰি দিয়া মই তাইক ভালকৈ ৰাখিম দৰকাৰ হ'লে তুমি মোক দুচৰ মাৰি দিবা চিন্তা নকৰিবা ভালকৈ ৰাখিম মই তাইক তুমি তো খুব ভাল গান গোৱা এওঁৰ কণ্ঠত সাক্ষাৎ সৰস্বতী বহি আছে মই আহি আছো সঁচাকৈ ভাল গাইছেনে ছাৰ সঁচাকে মানে খুব সুন্দৰ গাইছে ইমান মিঠা সুৰীয়া কণ্ঠ মই বহুত বছৰ শুনা নাই আপুনি যদি ভাল বুলি কৈছে তাইক ভালকৈ গোৱাব লাগিব ছাৰ এক্সকিউজ মই এক মিনিট আহি আছোঁ পিছে এইটো ভুল নকৰাই ভাল হ'ব নেকি কিয় কিয়নো নবোৱাৰীৰ কণ্ঠত ইয়াতকৈ বহু বেছি আবেদন আছে কম্পেৰেটিভলি যথেষ্ট হাই কোৱালিটি ছিংগিং এই বাদ দিয়ক ছাৰে সেইবোৰ এতিয়া বিয়া হ'ল যেতিয়া ল'ৰা ছোৱালী ডাঙৰ কৰোঁতে আৰু ৰান্ধনীশালত কাম কৰোঁতে সকলো গীত সংগীত নলাৰে বৈ যাব নহয় নে কি কয় সেইটো হ'লেহে বৰ বেয়া কথা হ'ব Congratulations. Wish you a very happy married life. Wife ko tumar wife? Muk introduce na korwa. হিয়া মধু নমস্কাৰ She is very sweet. Mood ke bahut beshi. ৰাগিনী চম্ভালা নিজক आपको मेरी बहन को जितना संभालना था आपने संभाल लिया अभी इसे संभालने के लिए मैं जिंदा हूं দাদা দাদা চেম্পেইন Thank you. Bye-bye. Thank you. Bye-bye. আরে আপনি কোথায় যায় আহক হাত করো কিস করো আকো আকো করো ভালকে করো Bye-bye. হ্যাঁ Thank you. আপোনালোকৰ এইখন সমাজত কিছ নকৰিলে হাই আৰু বাই সম্পূৰ্ণ নহয় নহয় জানো ক'ৰবাত জ্বলা পৰা গোন্ধ পাইছোঁ নেকি মই আকৌ কেলে জ্বলিম নাই মই তোমাৰ কথা কোৱা নাই
কিন্তু আজিৰ পৰা তুমি আৰু মোৰ মুখত কোনো লিপষ্টিকৰ দাগ দেখিবলৈ নাপাবা। বেনাৰ্জী ছাৰে কালি মধুৰ গান শুনি বৰ প্ৰশংসা কৰিলে। তেওঁ ইমান সহজতে প্ৰশংসা নকৰে। কথাটো ময়ো শুনিছোঁ, বহুত ভাল ভাল গায়কৰ গানো বোলে তেওঁৰ কাণত নাবাজে। এটা কাম কৰিলে কেনে হয়? কি কাম? নতুন চিনেমাখনৰ ফিমেল ছংটো মধুক গোৱাই দিওঁ। কিন্তু নবৈ গান গাব জানো? গাব, অলপ জোৰ কৰিব লাগিব, মনাব লাগিব। আৰু মোৰ মতে এটা আইডিয়াও আহিছে। হে? অঁ নব চাহ আনিলে, কিন্তু দুকাপ যে। একাপ আপোনাৰ কাৰণে আৰু সেই কাপ এওঁৰ কাৰণে। অ' চাহ চাহ আৰু তই তই আৰু চাহ? ঐ তই আজিকালি ৰাতিপুৱা চাহ খাৱ নেকি? মই দিনৰ মদ খোৱা বন্ধ কৰিছোঁ। হে? অঁ নব মোৰ বিশ্বাস হোৱা নাই। অ বিজয়, অ বিজয়, পানী আন, বৰফ আন, মোৰ মূৰত হেই, দে। খালি পানীয়ান চিঞৰি থাকে। মই দিনত মদ নাখাওঁ আজিকালি। চা, মধুক মই মোৰ জীৱনৰ গোটেই কথাখিনি কোৱাৰ পিছত তাই বিয়াত বহিছে। এতিয়া ময়ো সলনি হৈছোঁ। আৰু অতি সোনকালে ৰাতিৰ অভ্যাসখিনিও আঁতৰি যাব। বাহ বাহ। আজি আমাৰ ৰেকৰ্ডিং কেইটা বজাত আছে? গধূলি 6টা বজাত ৰেকৰ্ডিং চব ৰেডি? অ' মাই গড, পাহৰিছিলোঁ, কথা এটা ক'বলৈ পাহৰিছিলোঁ। সেই নহয়, লেৰেঞ্জেটিছ। কাৰ তোৰ? থেত্তেৰি মোৰ নহয় অ', গায়িকাৰ। আজিকালিতো বাদে দে, 10-15 দিনলৈকে গান গাব নোৱাৰিব। ইফালে গান কালি দিব লাগে, নহ'লে শ্বুটিং বন্ধ হৈ যাব। মাথাৰ কাম নকৰিবি দেই। এতিয়া মই ক'ত নতুন ছোৱালী বিচাৰি পাম? মোৰ ফালে এনেকে কি চাইছে? চাইছোঁ, ফিমেল ছিংগাৰ দেখোন আমাৰ ঘৰতে আছে। আমিহে কথাটো মন কৰা নাছিলোঁ। নাই, মই গান নাগাওঁ দেই। মই কিন্তু গান চান গাব নোৱাৰোঁ। একেবাৰে ন' বুলি কৈছোঁ, ন'। নাই নাই নাই, মই নুশুনো আপোনাৰ কথা। এবাৰটো গাই চোৱা। নব, তুমি এবাৰ গাই দিয়াহে, নহ'লে ৰেকৰ্ডিং কেঞ্চেল কৰিব লাগিব। মই গাব নোৱাৰোঁ। স্কুলত গোৱাটো আৰু পাৰ্টিত গোৱাটো বেলেগ কথা, কিন্তু ৰেকৰ্ডিঙত, তাকো আপোনাৰ লগত, মোৰ ভয় লাগে দেই। মই নোৱাৰোঁ। হেৰো, ৰেকৰ্ডিং কেঞ্চেল কৰি দে। থেত্তেৰি, কেনেকৈ কেঞ্চেল কৰিম? লোকচান হৈ যাব নহয়। মই কৈছোঁ তই কেঞ্চেল কৰ। ঠিক আছে, তই কৈছ যেতিয়া কেঞ্চেল কৰিয়েই দিওঁ আৰু। হেল্ল', অঁ মই HD ক'লোঁ। সেই নহয়, আমাৰ যে আজি গধূলি ৰেকৰ্ডিংটো আছিলে, সেইটো কেঞ্চেল কৰি দিব দেই। হেল্ল', কোনে কৈছে? শুনা নাই ভালকে। হেল্ল', কি ক'লে? লোকচান হ'ব, আমি কি কৰিম? অঁ শুনি আছোঁ। কওকচোন। হেল্ল', ৰিউদা, সঁচাকৈ বহুত লোকচান হ'ব নেকি? অঁ তো। বহুত লোকচান হ'ব। অঁ 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 অঁ। ঠিক আছে বাৰু, মই গাই দিম, কিন্তু AI ফাৰ্ষ্ট আৰু AI লাষ্ট। আপোনালোকে মোক তেনেকৈ কিয় চাই আছে? মোৰ এনেকুৱা লাগিছে যেন ডেট দিয়া নিদিয়ালৈ আপোনালোকে এতিয়া মোক গুলিয়াই দিব। চাওক, ডেট দিয়া নিদিয়াটো মোৰ হাতত আছে জানো? আৰুনো কাৰ হাতত আছে? আছে আছে আছে, অলপ চলপ আছে। বহক বহকচোন, বহক। আপোনালোকে এনেকুৱা ছুপাৰষ্টাৰক ল'বই নালাগিছিল। মই তেতিয়াই কৈছিলোঁ, 6 মাহ কিয়, এবছৰলৈকে ডেট দিব নোৱাৰে। তেনেহ'লে আমাৰ পৰা চাইনিং এমাউণ্ট কিয় লৈছিলে? বিনা পইচাত মোৰ মুখেৰে কথা নোলায়। Not a single word. চোৱা SD, ধৈৰ্যৰ এটা সীমা আছে।
মই পইচা দিয়া আজি 6 মাহ পাৰ হৈ গ'ল মই আজি মুঠতে ডেট নোলোৱাকৈ ইয়াৰ পৰা উভতি নেযাওঁ আপুনি এটা কাম কৰক আপুনি মোকে লৈ যাওক কাৰণ মই খুব ভাল গান গাব জানো ৰু 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 ৰা 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 ৰু 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 আৰু মই খুব ভাল নাচিবও জানো আপোনাৰ চিনেমা হৈ গ'ল সি গতিকে মোকে লৈ লওক বলক দাদা গুণী নাৰ্ছ আহিছে তাতে মই কি কৰিব লাগে যা এই ৰ পঠিয়াই দে অ' ডাঙৰীয়া অকণমান মোৰ ডায়েৰীখন দিয়কচোন দিছোঁ ৰ'ব Excuse me. আৰে আহক আপুনি আহিবলৈ বাকী আছিলে নিশ্চয় ডেট বিচাৰিয়ে হয় আমি ডেট বিচাৰি আহিছো এখেত আমাৰ প্ৰডিউচাৰ সুৰিন্দৰ সিং নমস্কাৰ এই ডায়েৰীটো চাওক ইয়াত আঙুলি দিবলৈ জাগা নাই ডেট ক'ৰ পৰা দিম আৰু ভাইজাব আপোনাক একটা কথা সুধো সোধক কিছুমান আপুনি কলমেৰে লিখিছে আৰু কিছুমান পেঞ্চিলেৰে লিখিছে ঘটনাটো কি